চাওক NDA আমাৰ ইনটেক্ট আমি আছিলোঁ, আমি আছোঁ, আমি থাকিম। গতিকে অসমৰ নিৰ্বাচনৰ ক্ষেত্ৰত ব্যতিক্ৰম নহয়। বিহাৰৰ নিৰ্বাচনত আমি NDA হিচাপে থাকি আমি কিছু কমন মিনিমাম প্ৰগ্ৰেম বা ইছ্যুৰ সৈতে আমি আগবাঢ়িছিলোঁ আৰু তাৰ পৰিণাম আমি সকলোৱে দেখিবলৈ পাইছোঁ। অসমতো আমি NDA হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু নিশ্চিতভাৱে অসম গণ পৰিষদ আমাৰ বিশ্বস্ত আৰু পুৰণি আমাৰ মিত্ৰ দল। গতিকে অসম গণ পৰিষদ দলৰ লগতো আমাৰ কথা বতৰা মাজে সময়ে চলি আছে, কিন্তু আনুষ্ঠানিকভাৱে বা চূড়ান্তভাৱে কিছুমান কথা পাতিব লগা আছে। সেইখিনি আমি কিছু সময় লাগিব আমাক অলপ আৰু। গতিকে এই সময়ৰ ভিতৰত আমি আগবঢ়াই লৈ যাম। ইয়াত কোনো ধৰণৰ মানে ইয়াত কিবা তেওঁলোকৰ ফালৰ পৰা কিবা অসুবিধা আছে বা আমাৰ ফালৰ পৰা কিবা অসুবিধা আছে এনেকুৱা নাই। আমি অত্যন্ত মিত্ৰতাৰে দুয়োটা দল আমি নিজৰ নিজৰ ক্ষেত্ৰত কাম কৰি আছোঁ। তেওঁলোকেও সংগঠন শক্তিশালী কৰাৰ প্ৰয়াস কৰিছে, আমিও সংগঠন শক্তিশালী কৰাৰ প্ৰয়াস কৰিছোঁ। গতিকে আমি 126টা সমষ্টিত নিৰ্বাচন খেলিবলৈ গৈ আছোঁ। অগপই কিছু সমষ্টিত খেলিব, বিজেপিয়ে কিছু সমষ্টিত খেলিব, আৰু হয়তো কোনোবা মিত্ৰ দল হ'ব পাৰে, তেওঁলোকেও আমাৰ লগত থাকিব। গতিকে NDA হিচাপে উই আৰ ইনটেক্ট। আমি সকলোৱে মিলি অসমখনৰ সুৰক্ষিত অসম হিচাপে গঢ় দিয়াৰ বাবে, এখন বিকশিত অসম হিচাপে গঢ় দিয়াৰ বাবে আৰু সকলোৰে মাজত শান্তি, সম্প্ৰীতি, সদ্ভাৱ আৰু অসমৰ ৰাইজৰ যি অনুভূতি আছে, সেই অনুভূতিৰ লগত থাকি আমি এখন বৃহত্তৰ বিকশিত সুৰক্ষিত অসম গঢ়াৰ বাবে NDA হিচাপে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। মাইনৰিটি বেল্টত কেনেধৰণে আপোনালোক নামিব? চাওক, মাইনৰিটি মেজৰিটি এটা ডাঙৰ ফেক্টৰ আছেই অসমত, যিহেতু এতিয়া প্ৰায় 38% পপুলেশ্যন হৈ গ'ল। প্ৰায় 25ৰ পৰা 26টা সমষ্টিত সংখ্যালঘুৰ এটা নিৰ্ণায়ক তেওঁলোক সংখ্যাগুৰু। গতিকে নিৰ্ণায়ক ভূমিকা আছে। গতিকে আমি আলোচনা কৰিম। ক'ৰবাত আমি NDAৰ মিত্ৰদলসকলেও খেলিব, ক'ৰবাত ভাৰতীয় জনতা পাৰ্টীও খেলিব। এনেকুৱা কথা নাই যে আমি সকলো একদম মাইনৰিটি সমষ্টি আমি বাদ দিম, এনেকুৱা কোনো আমাৰ তেনেকুৱা সিদ্ধান্ত এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই। সময়ত আমি আমাৰ অসমখনৰ যি চাৰিসীমা বা অসমখনৰ যি ভৌগোলিক ৰাজনৈতিক পৰিৱেশ, জিঅ' পলিটিকেল যিটো আমাৰ কয় পৰিৱেশ, সেই পৰিৱেশটোৰ ওপৰত আমি আলোচনা কৰি এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিম। বিহাৰৰ চিট শ্বেয়াৰিং খুব সফল আছিলে NDAৰ, গতিকে অসমতো ৰিফ্লেক্ট হ'ব, বৰঞ্চ ভালকৈ আৰু ৰিফ্লেক্ট হ'ব। গতিকে বিহাৰ মডেল অসমৰ, আমি বিহাৰ মডেলত যিটো আমি সফলতা পাইছোঁ, তাৰ পৰা অতি ভাল যিবিলাক বেছি অভিজ্ঞতা আছে, সেই অভিজ্ঞতাবিলাক আমি অসমতো কামত লগাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।